Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ওলোৱা এটা গাঁও প্ৰধান নিযুক্তিৰ কাৰণে যেটো এডভাৰটাইজ ওলাইছে হেতু এডভাৰটাইজ শেয়াৰ কৰিব বিচাৰিছো। ইয়াতে 8টা গাঁও প্ৰধান পদৰ কাৰণে আবেদন বিচৰা হৈছে আৰু ইচ্ছুক প্ৰাৰ্থী উক্ত পদ পূৰ্ণভাৱে অহা 18 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত জালুকবাৰী সমজিলা আয়ুক্ত কাৰ্যালয়ত আবেদন কৰিব পাৰিব। তাৰ পিছত ইয়াতে কিমান পোষ্ট আছে কি কোৱালিফিকেশন গোটেইখিনি দিয়া আছে গোটেইখিনি আমি চাম। তাৰ আগত সকলো এবাৰ অনুৰোধ কৰিম যদি চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লওক, ভিডিওটো শেয়াৰ কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। তো ইয়াতে এই 8টা গাঁও প্ৰধান পদ পূৰণৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কি যোগ্যতা লাগিব ইয়াত দিয়া আছে। আবেদন কৰি মিনিমাম হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব আৰু যিখন গাঁৱৰ কাৰণে এপ্লাই কৰে বা গাঁও প্ৰধান লাটৰ কাৰণে এপ্লাই কৰে তাৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াত দিয়া আছে স্থায়ী বাসিন্দা। তাৰ পিছত চৰকাৰী চাকৰি ল'ব নালাগিব, বয়সৰ সীমা 30ৰ পৰা 65 বছৰ আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। বাকি ইয়াতে কি কণ্ডিশ্যন আছে ইয়াতে আপোনালোকে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ৱেবছাইটটো চালে পাব আৰু ক'ত খালী আছে ইয়াত দিয়া আছে। পামহি গাঁৱৰ নাম হৈছে পামহি, তাৰ পিছত চকৰদহ, গৰল, কুহাবাৰী, আমবাৰী, ভক্তবাৰী, ধাৰাপুৰ, কেন্দুকুছি, আজাৰা, হাটখোৱাপাৰা, আজাৰা, লপাতল, মাজিগাঁও, পশ্চিমাংশ, যোগীপাৰা। তো ইয়াতে লাটবিলাকৰ নাম দিয়া আছে আৰু গোটেইকেইখনৰ মৌজা হৈছে ৰামচাৰাণী আৰু পাৰিতোষিক যিটো দৰমহা হ'ব 9000 টকা মাহিলী আৰু চৰকাৰে যদি বঢ়াই দিয়ে তেতিয়াহ'লে বাঢ়িব। আৰু কেতিয়া ইণ্টাৰভিউ হ'ব এই সম্পৰ্কীয় ডেটবিলাক কামৰূপ মেট্ৰ' আসামৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ৱেবছাইটটোত দিয়া হ'ব। আৰু ইণ্টাৰভিউ কাৰণে কি দিশ চোৱা হ'ব, ব্যক্তিত্ব, মানুহক অনুপ্ৰাণিত কৰাৰ ক্ষমতা, শাৰীৰিক ক্ষমতা, নেতৃত্ব, মনোবৃত্তি, দক্ষতা, গাঁও প্ৰধানৰ পৰিয়ালৰ সদস্য, সাধাৰণ জ্ঞান, লিখিত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবদ এইখিনি নম্বৰ ভাগ কৰি দিয়া আছে। 50 নম্বৰৰ সাক্ষাৎকাৰ হ'ব। তাৰপিছত গতিকে যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে এই ফৰ্মখন দিয়া আছে। এই ফৰ্মখনৰ লগত যিখিনি দৰকাৰী ডকুমেণ্টছ আছে সেইবিলাক দি পেলাই এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা লাষ্ট ডেটটো গম পালে 10 অক্টোবৰ। গতিকে কি দিব লাগিব ইয়াত দিয়া আছে, ডকুমেণ্টছবিলাক কি দিব লাগিব আপোনালোকে কামৰূপ মেট্ৰ' ৱেবছাইটটো গৈ পেলাই এইটো এডভাৰটাইজমেণ্ট পাব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিফিকেশ্যনখন শ্বেয়াৰ কৰি দিওঁ। এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম পুনৰ। ধন্যবাদ।